ফাইনেলি বন্ধুসকল আপোনালোক যিসকল লোকে এডিআৰই আপোনালোকে এক্সাম দিছিলে তো আপোনালোকে সেইসকল লোকৰ কাৰণে এইখিনিতে আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে গ্ৰেড 4 আপোনালোকে এক্সাম এটেণ্ড কৰিছিলে এক্সাম দিছিলে তো আপোনালোকৰ এতিয়া যোনখন নেকি ওএমআৰ চিট আপোনালোকে এতিয়া মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। তো বৰ্তমান চৰকাৰে সেই ওএমআৰ চিটটো মুকলি কৰি দিছে। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে 13 নৱেম্বৰ তো 13 নৱেম্বৰ 11:30 পৰা আপোনালোকে সেই ওএমআৰ চিটখন মুকলি কৰা হৈছে। তো আপোনালোকে আৰু ইয়াৰ লাষ্ট ডেট থাকিব তো 30 নৱেম্বৰ আগত আপোনালোকে যদি সেই ওএমআৰ চিটখন আপোনালোকে ডাউনলোড কৰিব বিচাৰে তো আপোনালোকে চাব পাৰিব, আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে এই ওএমআৰ চিটখন কেনেধৰণে আপোনালোকে ডাউনলোড কৰিব লাগিব, তো কি আপোনাৰ প্ৰচেছ হ'ব, কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনাৰ সেই ওএমআৰ চিটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব, তো সবিশেষ আপোনালোকে এই ভিডিঅ'টোৰ পৰাই জানিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকৰ মোবাইলত সেই আপোনাৰ ওএমআৰ চিটটো আপোনালোকে ডাউনলোড কৰিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব লাগিব SLRC গ্ৰেড 4। তো আপোনালোকে লিখি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপ আপ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকৰ ফোনটো আপোনালোকে ডেস্কটপ চাইড কৰি ল'ব। তো সেইটো কাৰণে আপোনালোকে ৰাইট চাইডে 3 ডট দেখিছে ইয়াত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছত আপোনালোকৰ ফোনটো ডেস্কটপ চাইড কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডেস্কটপ চাইড কৰি লোৱাৰ পাছত আপোনালোকে এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে পেপাৰ 1 আৰু 2 নম্বৰত আপোনালোকে পেপাৰ 2। তো আপোনালোকে এনেধৰণে আপোনালোকে দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনাৰ যোনখন নেকি পেপাৰ এক্সাম দিছিলে তো সেইটো আপোনালোকে এবাৰ চিলেক্ট কৰি দিব। তো মই এতিয়া পেপাৰ 1টো চিলেক্ট কৰি দিছোঁ। তো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰাৰ লগত তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে প্ৰথম আপোনালোকে দেখিছে এপ্লিকেশ্যন নং, আপোনাৰ এপ্লিকেশ্যন নংটো ইয়াত লিখিব লাগিব। তো তাৰ পৰা আপোনাৰ যোনটো নেকি পাছপৰ্টটো আপোনালোকে ইয়াত লিখিব লাগিব। তো আপোনালোকে এপ্লিকেশ্যন নং আৰু পাছপৰ্টটো লিখাৰ পাছত আপোনালোকে ইয়াত দেখিছে লগইন, তো লগইনত ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে লগইনত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণে আপোনালোকৰ যোনটো এপ্লিকেশ্যনখন অ'পেন আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম আপোনালোকে দেখিছে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো দেখিবলৈ পাব। তো তাৰ পৰা আপোনাৰ নামটো দেখিবলৈ পাব। তো তাৰ পৰা আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো কেটেগৰীটো দেখিবলৈ পাব। তো এতিয়া বন্ধুসকল আপোনালোকে তলত এটা অপশ্যন দেখিছে আপোনালোকে দেখিছে পে'মেণ্ট ডাউনলোড আপোনালোকৰ পেণ্ডিং। তো আপোনালোকে এনেধৰণে তলত শ্ব' কৰিছে। তো বন্ধুসকল আপোনালোকে যিহেতু আপোনালোকৰ ওএমআৰ চিটটো আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ওপৰত লেফ্ট চাইডে আপোনালোকে দেখিছে যোনটো কি আপোনালোকে ইয়াত দেখিছে এনচাৰ চিট ডাউনলোড। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে তো ইয়াত এতিয়া বন্ধুসকল আপোনালোকৰ প্ৰথম এপ্লিকেশ্যন নম্বৰটো দেখিবলৈ পাব, তাৰ পৰা আপোনালোকৰ দেউতাৰ নামটো দেখিবলৈ পাব, তাৰ পৰা আপোনাৰ কেটেগৰী দেখিবলৈ পাব। তো এতিয়া বন্ধুসকল আপোনালোকে একেবাৰে তলত আপোনালোকে দেখিছে গো টু পে'মেণ্ট। তো বন্ধুসকল আপোনালোকে এতিয়া 50 ৰুপিজ এটা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকৰ ওএমআৰ চিটটো আপোনালোকে মোবাইলত ডাউনলোড কৰিবলৈ লাগে তো তেতিয়াহ'লে আপোনালোকে 50 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে ইয়াত দেখিছে গো টু পে'মেণ্ট, তো ইয়াত ক্লিক কৰি দিব। তো ইয়াত ক্লিক কৰি দিয়াৰ লগত বন্ধুসকল আপোনালোকে ইয়াত কেইবাটাও অপশ্যন দেখিবলৈ পাব। ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম দেখিছে নেট বেংকিং, তাৰপৰা আপোনালোকে দেখিছে ক্ৰেডিট, আপোনালোকে তাৰপৰা দেখিছে আপোনালোকে QR কোড এটা দেখিবলৈ পাইছে। তো এতিয়া বন্ধুসকল আপোনালোকে QR কোডটোৰ পৰা পে'মেণ্ট কৰিলে ভাল হ'ব, তো আপোনালোকৰ সহজ হয়। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে যোনটো QR কোড তো ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে তলত দেখিছে মেক পে'মেণ্ট, তো ইয়াত আপোনালোকে আকৌ ক্লিক কৰি দিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে আকৌ যোনটো তলত আছে মেক পে'মেণ্ট তো ইয়াত আকৌ আপোনালোকে ক্লিক কৰি দিব লাগিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰি দিয়াৰ লগত আপোনালোকে ইয়াত দেখিছে আপোনাৰ যোনটো নেকি QR কোডটো সেইটো শ্ব' কৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকৰ গুগল আপোনালোকৰ এপছত গৈ বা আপোনালোকৰ ফোনপে'ত গৈ আপোনাৰ এই QR কোডটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই QR কোডটোত পে'মেণ্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ যেনেধৰণে আগতে আপোনালোকে ইয়াত পেণ্ডিং বুলি দেখাইছিলে তো ওএমআৰ চিট ডাউনলোড পেণ্ডিং বুলি দেখাইছিলে, তো ইয়াত আপোনালোকৰ ছাকচেছফুল বুলি দেখাব। তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ যোনটো কি ওএমআৰ চিটটো ডাউনলোড কৰিবৰ কাৰণে তলত এটা অপশ্যন আহিব। তো সেই অপশ্যনটো ক্লিক কৰি আপোনাৰ যোনটো কি ওএমআৰ চিট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।
তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকৰ যোনটো OMR চিট সেইটো আপোনালোকে ডাউনলোড কৰি লওক কাৰণ আপোনালোকে কিমানটো নম্বৰ পাইছে কিমানটো আপোনালোকে নম্বৰ লাভ কৰিছে তো সকলোবোৰ আপোনালোকৰ যোনটো OMR চিট তো সেইটো পাই আপোনালোকে জানিব পাৰিব তো বন্ধুসকল বৰ্তমান ইয়াৰ যোনটো নেকি OMR চিটৰ যোনটো নেকি পৰ্টেলটো ওপেন কৰি দিছে চৰকাৰে মুকলি কৰি দিছে তো বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা এনে ধৰণে আপোনালোকৰ যোনটো নেকি OMR চিট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো আৰু বন্ধুসকল আপোনালোকক মই এইখিনিতে জনাই থওঁ আপোনাৰ যোনটো নেকি OMR চিটটো আপুনি যদি ডাউনলোড কৰিব বিচাৰে আপোনালোকে 30 নৱেম্বৰ আগত আপোনালোকে ডাউনলোড কৰিব লাগিব তো পাছত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব কাৰণ 30 নৱেম্বৰ হৈছে লাষ্ট ডেট তো বন্ধুসকল লগালগ আপোনালোকে মোবাইলৰ পৰা এনে ধৰণে আপোনালোকে ডাউনলোড কৰি লওক আৰু যদি বন্ধুসকল আপোনালোক কিছুসকল লোকৰ যদি বুজাত কিবা অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল আপোনালোকে যদি এনে ধৰণৰ গভৰ্ণমেণ্ট খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক কৰিব পাৰিলে সাবস্ক্ৰাইব কৰিব যেতিয়া এনে ধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে ভিডিঅ'বোৰ লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ